মোৰ নাম ডেইজি। এদিন হঠাতে মোৰ চকু মৃত মানুহ এজনৰ ওপৰত পৰিল, যাৰ আঙুলিবোৰ লৰচৰ কৰি আছিল। মই দৌৰি গৈ ডাক্তৰৰ ওচৰলৈ গৈ ক'লোঁ। ডাক্তৰে ক'লে যে আপুনি এই কথা কাৰোবাক ক'লে মই আপোনাক মাৰি পেলাম। মই ভয় খাই মনে মনে থাকিলোঁ। ডাক্তৰে বেজী এটা দিয়াৰ লগে লগে মৃত মানুহজনৰ গোটেই শৰীৰটো ঠাণ্ডা হৈ পৰিল আৰু তাৰপিছত ডাক্তৰে তেওঁক সমাধিস্থ কৰিবলৈ পঠিয়াই দিলে। ৰাতি ডিউটিৰ পৰা ঘৰলৈ উভতি আহোঁতে মোৰ ৰুমৰ দুৱাৰখন খুলি দিয়াৰ লগে লগে মোৰ জীৱ ওলাই গ'ল। কাৰণ মোৰ সন্মুখৰ বিচনাখনতে সেই মৃতদেহটো বগা চাদৰ এখনেৰে ঢাকি থোৱা হৈছিল। এদিন মই হস্পিটেলত চাফাই কৰি আছিলোঁ, কিন্তু সেইদিনা হস্পিটেলত বৰ অদ্ভুত পৰিৱেশ এটা আছিল। মৃত ব্যক্তিজনক লৈ কোনোৱেই কান্দি থকা নাছিল, বৰঞ্চ এটা অদ্ভুত হুলস্থুল হৈছিল যে মানুহে মৃতদেহটো চাবলৈ জোৰ কৰি আছিল। মৃতদেহটোৰ অৱস্থা ইমানেই বেয়া আছিল যে ডাক্তৰে তাক চাবলৈ অস্বীকাৰ কৰিছিল। এদিন মই ডাক্তৰ ৰুমৰ বাহিৰখন চাফা কৰি আছিল। তেনেতে ভিতৰৰ পৰা আহি থকা কথাবোৰ শুনি মোৰ গা কঁপি উঠিছিল। ডাক্তৰ আৰু মৃতদেহটোৰ পৰিয়ালৰ মাজত অদ্ভুত ধৰণৰ কথা বতৰা চলি আছিল। মই খিৰিকীৰে ভিতৰলৈ চালোঁ যে মই শুনা কথাখিনি সঁচা নে মিছা, কিন্তু সেই সকলোবোৰ কথাই সঁচা আছিল। মোৰ মুখখন কোনোবাই দেখা পাব বুলি ভয় কৰি মই লগে লগে পিছুৱাই গ'লোঁ। যদি কোনোবাই গম পায় যে মই তেওঁলোকৰ কথাবোৰ শুনিছোঁ, তেন্তে মোৰ বাবেই বেয়া হ'ব। মই এতিয়া তাৰ পৰা আঁতৰি আহিলোঁ আৰু লগে লগে মই থকা ৰুমটোলৈ গ'লোঁ। নাজানো কিয় জানো মোৰ হৃদয়ে বাৰে বাৰে কৈছিল যে কিবা এটা নিশ্চয় অন্যায় হৈছে। মোৰ চকুৰ পৰা কিবা এটা লুকাই আছে, যিটো মই ধৰিবই পৰা নাই। মোৰ মনলৈ বাৰে বাৰে এই চিন্তাবোৰ আহিবলৈ ধৰিছিল। মই মোৰ চিন্তাবোৰক নিয়ন্ত্ৰণ কৰি ভিতৰখন চাফা কৰিবলৈ ধৰিলোঁ। কিন্তু সেই মৃতদেহটো সতেজ হৈ থাকিবলৈ ঠাণ্ডা বাকচটোত ভৰাই ৰখা হৈছিল। মই এইটো দেখি স্তম্ভিত হৈ পৰিছিলোঁ। সেই মৃতদেহটো মোৰ চাবলৈ মন গ'ল যে তেওঁ কোন আছিল, আৰু সেইকাৰণে মই মুখৰ পৰা কাপোৰখন আঁতৰাই দিলোঁ। মই কাপোৰখন আঁতৰাই দিয়াৰ লগে লগে মৃতদেহটো কঁপিবলৈ ধৰিলে। মই ইমানেই ভয় খাইছিলোঁ যে এই সময়ত মই জঠৰ হৈ পৰিছিলোঁ। তৎক্ষণাত মই মৃতদেহটোৰ পৰা আঁতৰি আহিলোঁ। তাৰপিছত ভয়ত কঁপি কঁপি দূৰত থিয় হৈ আছিলোঁ, আৰু মোৰ ভয় খোৱা চকু দুটাই এই মৃতদেহটোৰ ওপৰত নিবদ্ধ হৈ পৰিছিল, যাৰ শৰীৰৰ লৰচৰ এতিয়া বন্ধ হৈ গৈছিল। মই সেই মৃত ব্যক্তিজনৰ ফালে আগুৱাই গ'লোঁ, কাৰণ হয়তো সেই মৃতদেহটো মৰা নাছিল। কিন্তু মই মাত্ৰ এটা খোজ আগুৱাই দিয়াৰ লগে লগে আকৌ সেই মৃত ব্যক্তিজনৰ শৰীৰটো কঁপিবলৈ ধৰিলে। মই অলপ সাহস গোটাই ৰুমটোৰ পৰা ওলাই আহিলোঁ। মোৰ ঠাইত যদি আন কোনোবা হ'লহেঁতেন তেতিয়াহ'লেতো সিপুৰিয়েই পালেগৈহেঁতেন। কিছু সময়ৰ পিছত ডাক্তৰ আহি মোক নিজৰ অফিচলৈ লৈ গ'ল, আৰু তাৰপিছত তেওঁ মোক সুধিলে যে কি হৈছে, আপুনি কিয় ভয় খাইছে? তাৰপিছত মই ডাক্তৰক ক'লোঁ, ডাক্তৰ ছাৰ, ৰাতিপুৱা ইয়ালৈ অনা মৃতদেহটো মৰা নাই, জীয়াই আছে। ডাক্তৰে মোৰ কথা শুনি নীৰৱে মোৰ ফালে চাবলৈ ধৰিলে। তাৰপিছত নিজৰ আলমাৰীৰ পৰা এটা নোটৰ বান্দিল উলিয়াই মোৰ সন্মুখত থৈ দিলে। মই তেতিয়া আচৰিত হৈ টকাখিনি লৈ চাইছিলোঁ। তেওঁ মোক ক'লে যে এই টকাখিনি লোৱা আৰু তোমাৰ মুখখন বন্ধ কৰি ৰাখিবা। তেতিয়া মই সুধিলোঁ যে এই টকাখিনি সঁচাকৈ মোৰ নে ডাক্তৰ? ডাক্তৰজনে ক'লে, নিশ্চিতভাৱে আপোনাৰেই, কিন্তু আপুনি যি দেখিছে সেই বিষয়ে কাকোৱেই নক'ব। ডাক্তৰৰ কথা শুনি মই থতমত খালোঁ, কিন্তু পিছৰ মুহূৰ্ততে মই বুজিলোঁ যে ডাক্তৰে ৰুমৰ ভিতৰত পৰি থকা মৃতদেহটোৰ কথা কৈছে। প্ৰথমতে মই এই কামটো অন্যায় কৰা হ'ব বুলি ভাবিছিলোঁ, কিন্তু তাৰপিছত ভাবিলোঁ যে ভিতৰৰ মৃতদেহটো মোৰ নিজৰ আত্মীয়ৰ নহয়। গতিকে টকাখিনি লৈ মোৰ মুখখন বন্ধ কৰি ৰাখিলোঁ আৰু ক'লোঁ যে মই এই কথা কাকোৱেই নকওঁ। তাৰপিছত ডাক্তৰৰ ৰুমৰ পৰা ওলাই গ'লোঁ, আৰু মই ওলাই অহাৰ লগে লগে ডাক্তৰে দুৱাৰখন বন্ধ কৰি দিলে। কিছু সময়ৰ পিছত তেওঁৰ পকেটৰ পৰা এটা সতেজ বেজী উলিয়াই মৃতদেহটোৰ ওপৰত বেজী এটা দি দিলে, যিটো দেখি সঁচাকৈ মৃতদেহ নাছিল। বেজীৰ বাবে সেই মৃতদেহটো অলপ কঁপিবলৈ ধৰিলে, কিন্তু বেজী দিয়াৰ পিছত তেওঁ সম্পূৰ্ণ শান্ত হৈ পৰিল। হয়তো ডাক্তৰজনে সেই মানুহজনক মাৰি পেলালে। মই এই সকলোবোৰ দেখাৰ পিছত মোৰ হাত ভৰিবোৰ কঁপিবলৈ ধৰিছিল। মই এতিয়া বুজিব পৰা নাছিলোঁ যে আচলতে এই সকলোবোৰ কি হৈ আছে। তেতিয়া ডাক্তৰজনে মোক ক'লে যে আপোনাৰ চকু, কাণ আৰু মুখ বন্ধ কৰি ৰাখিব। মই লগে লগে হ'ব বুলি মাত দিলোঁ, কাৰণ মই ভয় খাইছিলোঁ হয়তো ডাক্তৰজনে মোৰ লগতো বেয়া কাম কৰিব পাৰে। তাৰপিছত ডাক্তৰে কাৰোবাক ফোন কৰি মাতিলে, আৰু 5 মিনিটৰ পিছত দুজন মানুহ ভিতৰলৈ আহিল। মই কঁপি কঁপি থকা হাতেৰে আহি মনে মনে নিজৰ কামবিলাক কৰিবলৈ ধৰিলোঁ। ডাক্তৰজনে ক'লে যে মই কোৱা ঠাইখিনিতে মৃতদেহটো এৰি থৈ আহিবা। মৃতদেহটো সিহঁতে লৈ যোৱাৰ সময়ত মই চাফা কৰি আছিলোঁ। মই মোৰ কাম শেষ কৰাৰ পিছত মই টকাখিনি লৈ ঘৰলৈ আহিলোঁ।
মই এতিয়া ইমানেই ভয় খাই পৰিছিলোঁ যে যদিও ডাক্তৰজনে মোক টকা নিদিয়া হ'লেও মই মোৰ মুখখন বন্ধ কৰি ৰাখিলোহেঁতেন। কাৰণ মই যি দেখিছিলোঁ সেয়া দেখাৰ পিছত মই নিজৰ জ্ঞানকণ হেৰুৱাই পেলাইছিলোঁ। ঘৰলৈ উভতি আহি মই তলাটো খুলি ভিতৰত সোমাই খৰধৰকৈ টকাখিনি থৈ দিলোঁ আৰু আনটো কোঠাত সোমাই মই ভয়ত চিঞৰি উঠিলোঁ। কাৰণ মোৰ ৰুমৰ বিচনাত সেই মৃতদেহটো পৰি আছিল। মোৰ নাম ডেইজি, মোৰ বয়স প্ৰায় 25 বছৰ আৰু মই মোৰ পিতৃ মাতৃৰ একমাত্ৰ সন্তান আছিলোঁ। আমি খ্ৰীষ্টান ধৰ্মৰ লোক আছিলোঁ। এতিয়া মোৰ লগত এই ঘৰখনত কোনেও নাথাকে, কাৰণ মোৰ মা কেইবছৰমান আগতেই মৃত্যু হৈছিল। মোৰ মাৰ নাম আছিল টিনা। মোৰ দেউতাই মোৰ মাৰ প্ৰেমত পৰিছিল। দেউতাই মাতকৈ 9 বছৰ ডাঙৰ আছিল। দুয়োজনে ইজনে সিজনক ভাল পাইছিল আৰু বিয়া হ'ব বিচাৰিছিল। কিন্তু মোৰ দেউতাৰ পৰিয়ালে এই বিয়াত সন্মতি দিয়া নাছিল, কাৰণ সিহঁতে আন ধৰ্মৰ ছোৱালী এজনীক নিজৰ বোৱাৰী বনাব বিচৰা নাছিল। কিন্তু মোৰ দেউতা সঞ্জয় মেহৰা আৰু মোৰ মায়ে সেই পৰিয়ালৰ ইচ্ছাৰ বিৰুদ্ধে বিয়া হৈছিল। মোৰ মা আৰু দেউতাৰ প্ৰেম বিবাহ আছিল। তেওঁ মোৰ মাক বহুত সুখী কৰি ৰাখিছিল। মাক সকলো প্ৰকাৰে তেওঁৰ যত্ন লৈছিল আৰু প্ৰতিটো ইচ্ছা পূৰণ কৰিছিল। কিন্তু বিয়াৰ চৰ্ত অনুসৰি মোৰ মাৰ ফালৰ পৰা ককাই দেউতাৰ পৰা এটা ঘৰ দাবী কৰিছিল, কাৰণ মোৰ মাৰ ফালৰ পৰা ককা এই বিবাহৰ বাবে বিৰোধী আছিল। বিয়াৰ পিছত দেউতাই তেওঁৰ নামত ঘৰ এটা দিব বুলি মান্তি হৈছিল। হয়তো মোৰ ককাৰ নিজৰ ছোৱালীজনীৰ ভৱিষ্যতক লৈ ক'ৰবাত ভয় খাইছিল। গতিকে ছোৱালীজনীৰ ভৱিষ্যতৰ সুৰক্ষাৰ বাবে তেওঁ মোৰ দেউতাৰ পৰা নিজৰ ছোৱালীজনীৰ নামত ঘৰ এটা বিচাৰিছিল। মোৰ দেউতা বৰ ধনী আছিল, গতিকে দেউতাই ককাৰ কথাত মান্তি হৈছিল। বিয়াৰ পিছত জীৱনটো বৰ ভালকৈ চলি আছিল, কিন্তু বিয়াৰ 2 বছৰ পাছতো মা গৰ্ভৱতী হোৱা নাছিল। মা আৰু দেউতা দুয়োজনেই এই কথাত লৈ চিন্তিত হৈ পৰিছিল। যেতিয়া মা ডাক্তৰৰ ওচৰলৈ গৈছিল, তেতিয়া ডাক্তৰে তেওঁক ক'লে যে কোনো সমস্যা নাই, যেতিয়া ভগৱানৰ ইচ্ছা হ'ব তেতিয়া নিশ্চয় হ'ব। কিন্তু মা বৰ চিন্তিত হৈ পৰিছিল। 5 বছৰ পিছত মা গৰ্ভৱতী হ'ল আৰু দেউতাই ক'লে যে তেওঁ এটা পুত্ৰ সন্তান বিচাৰে। কিন্তু ধাত্ৰীগৰাকীয়ে কৈছিল যে মায়ে এজনী ছোৱালী সন্তান জন্ম দিব, যিটোৰ ওপৰত দেউতা বৰ দুখী আছিল। তথাপিও তেওঁ প্ৰসৱৰ সময়ত পৰৱৰ্তী সন্তানটো পুত্ৰ হ'ব বুলি নিজকে সান্তনা দিলে। এনেকৈ দিনবিলাক পাৰ হ'বলৈ ধৰিলে। মায়ে মোক জন্ম দিলে, কিন্তু মোৰ জন্ম হোৱাৰ সময়ছোৱা বহুত কঠিন আছিল, যাৰ বাবে মায়ে নিজৰ জৰায়ু আঁতৰাই দিবলগীয়া হৈছিল। আৰু ডাক্তৰে দেউতাক ক'লে যে মা আৰু কেতিয়াও মাতৃ হ'ব নোৱাৰে। এই খবৰটো শুনাৰ পিছত দেউতা মানসিকভাৱে ভাগি পৰিছিল, কাৰণ দেউতাৰ এটা পুত্ৰ সন্তান দিয়াৰ ইচ্ছা আছিল। কাৰণ দেউতাৰ মাক অৰ্থাৎ আইতাই মাক আৰু দেউতাক এটা চৰ্তত ক্ষমা কৰি দিম বুলি কৈছিল। আইতাই কৈছিল, যদি তোমাৰ পত্নীয়ে এটা পুত্ৰ সন্তান জন্ম দিয়ে, তেতিয়া তুমি তোমাৰ পত্নীক লৈ ঘৰলৈ আহিব পাৰিবা। দেউতাই বিচাৰিছিল যে তেওঁৰ এজন পুত্ৰ সন্তান হওক, যাতে তেওঁ নিজৰ মাক দেউতাকৰ লগত থাকিব পাৰে। কিছুদিনৰ পাছতে দেউতাই মাক মাতৃ হ'ব নোৱাৰাৰ কথাটোৰ ওপৰত ঠাট্টা কৰিবলৈ ধৰিলে। এতিয়া এই বিষয়ত মা আৰু দেউতাৰ মাজত কাজিয়া বাঢ়িবলৈ ধৰিছিল। এবছৰ পাছত দেউতাই নিজৰ মাকৰ পচন্দ অনুসৰি দ্বিতীয়বাৰৰ বাবে বিয়া পাতি মোক আৰু মাক এৰি থৈ গুচি গ'ল। কিন্তু ককাই মোৰ মাৰ নামত পঞ্জীয়ন কৰি থোৱা ঘৰটো দেউতাই বিচৰা নাছিল, সেয়েহে ঘৰটো মোৰ মাৰ লগতে আছিল। ককাই অনুভৱ কৰিছিল যে হয়তো দেউতাই কেনেবাকৈ ঘৰটো বিচাৰিব পাৰে, সেইবাবে এই ঘৰটো বিক্ৰী কৰি মা আৰু মই আন ঠাইলৈ অকলে থাকিবলৈ গুচি গ'লোঁ। মোৰ ককাই মাক জোৰ দি কৈছিল যে মায়ে যাতে আকৌ এবাৰ বিয়াত বহে, কিন্তু মায়ে মোৰ স্বাৰ্থত পুনৰ বিয়াত নবহিলে। মোৰ লালন পালনৰ সকলো খৰচ মায়ে বহন কৰিছিল। লাহে লাহে মই ডাঙৰ হৈ আহিলোঁ আৰু মই নিজেই এখন স্কুলত পঢ়ুৱাবলৈ আৰম্ভ কৰিলোঁ। কিন্তু সেই সময়ছোৱাত মোৰ লগত এটা ডাঙৰ ঘটনা ঘটিল, যিয়ে মোৰ জীৱনটোকে সলনি কৰি পেলালে। মোৰ দুখ সহ্য কৰিব নোৱাৰি মায়ে মৃত্যুক আঁকোৱালি ল'লে। মাৰ মৃত্যুত মই মানসিকভাৱে ভাঙি পৰিছিলোঁ। মই স্কুলৰ চাকৰিটোকে বাদ দি দিলোঁ। মই সেই ঠাই এৰি অন্য এখন ঠাইত ভাড়াঘৰত থাকিবলৈ ল'লোঁ। এনেকৈ খৰচবোৰ বাঢ়ি আহিবলৈ ধৰিছিল আৰু মই আন এটা চাকৰি বিচাৰি আছিলোঁ। এদিন মই মৃত ব্যক্তি থকা ৰুম এটা চাফা কৰাৰ চাকৰি পালোঁ। ভাল দৰমহাও আছিল মোৰ, কাৰণ এই কামটো কৰিবলৈ বহুতে ভয় খাইছিল। ময়ো প্ৰথমতে বহুত ভয় খাইছিলোঁ, কিন্তু দৰমহাটো বহুত ভাল আছিল, কাৰণ ইয়াত কাম কৰিবলৈ বহুত কম মানুহে ইচ্ছুক আছিল। গতিকে মই মান্তি হ'লোঁ আৰু চাকৰিটো কৰিবলৈ আৰম্ভ কৰিলোঁ। চাকৰিৰ প্ৰথম দিনাই মোৰ হাত ভৰি কঁপি উঠিছিল। এইটো কাম মোৰ বাবে অতি কঠিন আছিল। মই মৃত ব্যক্তিবোৰক দেখি ইমানেই ভয় খাইছিলোঁ যে প্ৰথম দিনটোতে মোৰ জ্বৰ উঠি গৈছিল। মই ভয় খোৱা বুলি গম পাই ডাক্তৰজনে মোক বহুত সান্তনা দিলে আৰু ক'লে যে লাহে লাহে তোমাৰ এই ভয়টো নোহোৱা হৈ যাব।
প্ৰথমতেতো প্ৰায় মোৰ মৃত ব্যক্তিবোৰক দেখি স্বাস্থ্যৰ অৱনতি ঘটিছিল, কিন্তু লাহে লাহে এই কামটো কৰাত অভ্যাসত পৰিণত হ'ল। মোৰ হৃদয়ৰ পৰা ভয়ৰ ভাৱ নোহোৱা হৈ গ'ল। মই বহুত ভালকৈ মোৰ ডিউটিবিলাক পালন কৰি আহিছিলোঁ, কিন্তু আজিৰ এই ঘটনাটোৱে মোৰ অন্তৰত আকৌ এবাৰ ভয়ৰ ভাৱ জগাই দিলে। এটা মৃতদেহ হস্পিটেলৰ মৃত ব্যক্তি ৰখা ৰুমলৈ অনা হৈছিল। সেই মৃতদেহৰ পৰিয়ালৰ সদস্যসকলে মৃতদেহটো বিচাৰিছিল, কিন্তু ডাক্তৰজনে সেই মৃতদেহটো দিয়া নাছিল। কিন্তু সেই ব্যক্তিজন মৃত মানুহ নাছিল, তেওঁ জীৱিত মানুহ এজন আছিল। তাৰপিছত ডাক্তৰে মোক পইচা দিছিল আৰু মোৰ মুখখন বন্ধ কৰি থ'ব দিছিল। তাৰপিছত সেই মানুহজনক ডাক্তৰজনে হত্যা কৰিলে, আৰু তাৰপিছত যেতিয়া মই ডিউটি শেষ কৰি ঘৰলৈ উভতি আহিলোঁ, তেতিয়া মই দেখিলোঁ যে সেয়া দেখি মোৰ ভৰিৰ তলৰ মাটি যেন নোহোৱা হৈ পৰিল। কাৰণ সেই একেটা মৃতদেহ মোৰ বিচনাৰ ওপৰত শুই আছিল। যিটো মৃতদেহক ডাক্তৰে বেজি দিছিল সি মোৰ বিচনাত শুই আছিল। কাষতে ডাক্তৰ আৰু এজন মানুহ বহি আছিল। এইবোৰ দেখি মোৰ হাত ভৰিবিলাক কঁপিবলৈ ধৰিলে, আৰু মই মোৰ ৰুমৰ পৰা চিঞৰি চিঞৰি ওলাই আহিবলৈ ধৰিছিলোঁ। এতিয়া মই ভাবিবলৈ ধৰিলোঁ যে ডাক্তৰ আৰু এই মানুহজনে মোৰ ঘৰত কি কৰি আছে, আৰু এই মৃতদেহটোতো হস্পিটেলত থকাৰ পৰিৱৰ্তে মোৰ ঘৰত কি কৰি আছে। তেনেতে ডাক্তৰে মোৰ হাতখনত ধৰিলে, আৰু তেওঁ ক'লে যে তুমি ইয়াৰ পৰা পলাই যাব নোৱাৰা। মই তেতিয়া চিঞৰিবলৈ ধৰিলোঁ। তাৰপিছত দুয়োজনে মোক ধৰি চকী এখনত বহিবলৈ দি হাত ভৰিবোৰ বান্ধি দিলে। মই সেই সময়ত কান্দিবলৈ ধৰিছিলোঁ। তেওঁলোকে ক'লে যে আমি তোমাৰ লগত একো নকৰোঁ। চোৱা, এই মানুহজন জীয়াই আছে, আৰু আমি তেওঁক ভালকৈ যত্ন ল'ব লাগিব। তেওঁ তোমাৰ ঘৰত সুৰক্ষিত হৈ থাকিব বুলি ভাবিছোঁ। ডাক্তৰৰ কথা শুনি মোৰ তেতিয়া বহুত খং উঠি গ'ল। ডাক্তৰে লগে লগে ক'লে যে মই তোমাক প্ৰথমতকৈ আৰু বেছি পইচা দিম। মই ক'লোঁ যে মোক পইচা নালাগে, আৰু মোক এইবোৰ কামৰ পৰা দূৰৈত ৰাখক। কিন্তু ডাক্তৰে ক'লে যে তুমি পইচা লোৱা বা নোলোৱা, কিন্তু তুমি এই কামটো কৰিবই লাগিব। এই মানুহজনক তোমাৰ ঘৰতে ৰাখিব লাগিব, আৰু প্ৰয়োজনীয় সকলো কাম কাজ কৰিব লাগিব। এই মানুহজনৰ লগত এজন ডাক্তৰ আৰু এজন মানুহ থাকিব, কিন্তু ভুলতেও তুমি এই মানুহজনৰ ৰুমলৈ নাযাবা। ডাক্তৰৰ এই কথাটোৱে মোক স্তম্ভিত কৰি তুলিছিল যে মই কিয় মানুহজনৰ ৰুমলৈ যাব নোৱাৰোঁ, আৰু কিয় তেওঁৰ মুখখন মই চাব নোৱাৰোঁ। কিন্তু মোৰ অন্তৰত সেই মানুহজন কোন সেই বিষয়ে জানিবলৈ কৌতূহল বাঢ়ি গৈছে। কিন্তু মোৰ ভয় ইমানেই বেছি আছিল যে মই লগে লগে ডাক্তৰৰ কথাত মান্তি হৈ গ'লোঁ। ডাক্তৰে ক'লে যে যদি তুমি এই বিষয়ে কাৰোবাক ক'বলৈ চেষ্টা কৰা, তেন্তে মই তোমাক চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা আঁতৰাই পঠাম। মই বৰ ভয় খাইছিলোঁ, সেয়েহে মই তেওঁৰ কথাত মান্তি হৈ পৰিছিলোঁ। ডাক্তৰে মোৰ এতিয়া হাত ভৰি মুক্ত কৰি গুচি গ'ল, আৰু মই এই কথাবিলাক লৈ বহুত চিন্তিত হৈ পৰিছিলোঁ। ময়ো জানিব বিচাৰিছিলোঁ যে আচলতে সেই মানুহজন কোন আছিল, যাক নেকি ডাক্তৰে সকলো মানুহৰ পৰা লুকুৱাই ৰাখিব বিচাৰিছিল। ডাক্তৰে চিকিৎসা কৰি থাকোঁতে মোক দুৱাৰমুখলৈ যাবলৈ দিয়া হোৱা নাছিল। চিকিৎসা কৰাৰ ফলত লাহে লাহে মানুহজনে চেতনা ঘূৰাই পাইছিল, কিন্তু এতিয়াও মোক ভিতৰলৈ যাবলৈ দিয়া হোৱা নাছিল। এদিন মাজনিশা মই টোপনিৰ পৰা সাৰ পালোঁ। তেতিয়া বাহিৰত কাৰোবাৰ শব্দ এটা শুনিবলৈ পালোঁ। শব্দটো শুনি মই ৰুমটোৰ পৰা ওলাই আহি দেখিলোঁ যে চকীদাৰজন বাথৰুমলৈ গৈ আছে। তেওঁ বাথৰুমলৈ যোৱাৰ লগে লগে মই সেই মানুহজনৰ ৰুমত সোমালোঁ। তেতিয়া মানুহজনে মোৰ ফালে পিঠি দি শুই আছিল। মই তেতিয়া লাহে লাহে তেওঁৰ ওচৰলৈ গ'লোঁ। তেওঁৰ মুখখন দেখাৰ লগে লগে মোৰ উশাহ যেন বন্ধ হৈ গ'ল, আৰু মোৰ সেই দিনবিলাকলৈ মনত পৰিল যেতিয়া মোৰ মা জীয়াই আছিল, আৰু আমি দুয়ো একেলগে সুখেৰে দিন কটাই আছিল। আৰু মই এখন স্কুলত শিক্ষকতাৰ কাম কৰি আছিলোঁ। মই যিখন স্কুলত কাম কৰি আছিলোঁ সেই স্কুলখন বহুত ডাঙৰ আছিল, কিন্তু মোৰ বিশেষ শিক্ষা নাছিল। গতিকে মোক প্লে আৰু নাৰ্চাৰী ক্লাছৰ শিক্ষক হিচাপে নিযুক্তি দিয়া হৈছিল। মোৰ কাম আছিল ল'ৰা ছোৱালীবোৰক ভালকৈ যত্ন লোৱা। স্কুলত এজনী ছোৱালী বহুত ভাল আছিল। তাইৰ মৰম লগা কথাবোৰৰ প্ৰতি মই আকৰ্ষিত হৈ পৰিছিলোঁ। মই সেই ছোৱালীজনীৰ কাষ চপাৰ আটাইতকৈ ডাঙৰ কথাটো আছিল যে তাইৰ মাক নাছিল। তাইৰ মাকে তাইক এৰি থৈ স্বৰ্গলৈ ইতিমধ্যে গুচি গৈছে। ছোৱালীজনী এটা ধনী পৰিয়ালৰ সন্তান আছিল, য'ত নেকি কোনেও কাকো মৰম কৰিবলৈ কাৰো সময় নাছিল। এদিন হঠাতে তাইৰ দেউতাকে স্কুললৈ আহি মেডামৰ সন্মুখত মোৰ নাম সুধিলে। গতিকে মেডামে মোক তেওঁৰ লগত চিনাকি কৰাই দিলে, আৰু মই এইটো ভাবি বহুত ভয় খাইছিলোঁ যে তেওঁৰ ছোৱালীজনীৰ লগত বন্ধুত্ব কৰা কথাটোত তেওঁ কিবা আপত্তি আছে চাগে। তেওঁ মেডামক ক'লে যে মই ডেইজিৰ লগত অলপ কথা পাতিবলৈ বিচাৰোঁ। সেই সময়ত মই বহুত চিন্তিত হৈ পৰিছিলোঁ যে তেওঁৰ লগত কি কথা পাতিম আৰু কি নাপাতিম। আনহাতে তেওঁও অলপ চিন্তিত যেন লাগিছিল। যেতিয়া তেওঁ কৈছিল যে মোৰ নাম ডেভিড, মই তোমাক বিয়া কৰাব বিচাৰোঁ। এই কথা শুনি মই সেই সময়ত থতমত খাইছিলোঁ। ইমান ধুনীয়া, স্মাৰ্ট আৰু ধনী মানুহ এজনে মোক কিয় বিয়া কৰাব বিচাৰে?
তাৰ পিছত তেওঁ ক'লে যে মোৰ ছোৱালীজনীৰ বাবে মই এগৰাকী বন্ধু আৰু মৰমীয়াল মহিলা এগৰাকী বিচাৰোঁ। গতিকে মই তোমাক বিয়া কৰাব বিচাৰোঁ, কাৰণ মই জানো যে তুমি মোৰ ছোৱালীজনীৰ ভাল বন্ধু হোৱা আৰু তাই তোমাক বহুত ভাল পায়। ডেভিডে মোক কৈছিল যে বিয়াৰ পিছত মই তোমাৰ মাৰ সকলো খৰচ বহন কৰিম আৰু তোমাক মোৰ পত্নী হিচাপে স্বীকৃতি দিম। সেই সময়ত মই বহুত চিন্তিত হৈ পৰিছিলোঁ যে মই তেওঁক কি ক'ম। তাৰপিছত তেওঁ মোক এই বিষয়ে ভাবিবলৈ কিছু সময় দিলে। মই ঘৰলৈ আহি মাক সকলো কথা ক'লোঁ। মায়ে মোক ইমান ডাঙৰ পৰিয়াললৈ বিয়া হ'ব নালাগে বুলি কৈছিল। এই ধনী মানুহবোৰ বৰ স্বাৰ্থপৰ। মই মাৰ পৰামৰ্শত মান্তি হৈ ভয়তে চাকৰি এৰি ঘৰতে আছিলোঁ। মাত্ৰ এসপ্তাহ পাৰ হৈ গৈছিলহে, তেতিয়া ডেভিডে নিজৰ ছোৱালীজনীৰ লগত আমাৰ ঘৰলৈ আহিল আৰু মোৰ মাৰ লগত কথা পাতিছিল। মাক ডেভিডে বহুত বুজালে আৰু তাৰপিছত মায়ে মান্তি হ'ব লগা হৈছিল। তাৰপিছত মই ডেভিডৰ লগত বিয়া হৈছিলোঁ। সি মোক তেওঁৰ লগত নিজৰ ঘৰলৈ লৈ গ'ল। ইতিমধ্যে তেওঁৰ মাক দেউতাক জীয়াই থকা নাছিল, কিন্তু পৰিয়ালটোত খুৰা, পেহী, পেহা ইত্যাদিবিলাক আছিল আৰু মোক লগ পাই কোনেও সুখী হোৱা নাছিল। তেওঁলোকে মোৰ স্বামী ডেভিডক কথা শুনাইছিল যে তুমি কিয় ৰাস্তাৰ কোনোবা ভিক্ষাৰীক তুলি লৈ ঘৰলৈ লৈ আনিছা। কিন্তু তেতিয়া ডেভিডে লগে লগে তেওঁলোকৰ কথাৰ প্ৰত্যুত্তৰ দিলে আৰু তেওঁলোক তেতিয়া মৌন হৈ থাকিল। ডেভিডে মোক হাতত ধৰি নিজৰ কোঠালৈ লৈ আহিছিল আৰু কৈছিল যে তুমি এইবোৰ কথাত গুৰুত্ব দিব নালাগে। তোমাৰ দায়িত্ব কেৱল মোৰ ছোৱালীজনীক যত্ন লোৱা। লাহে লাহে আমাৰ জীৱনটো অতি সুখেৰে পাৰ হ'বলৈ ধৰিলে। যিহেতু মোৰ স্বামী এজন বহুত ভাল ব্যক্তি আছিল, তেওঁ মোৰ সকলো কথাই শুনিছিল আৰু মোৰ সকলো ইচ্ছাই পূৰণ কৰিছিল। মই তেখেতৰ ছোৱালী এলিছৰ যত্ন লৈছিলোঁ। আগতে মই তাইৰ লগত বন্ধুত্ব কৰিছিলোঁ। এতিয়া মই তাইক আৰু বেছি ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। তাইও মোক বহুত ভাল পাইছিল, কিন্তু ডেভিডক লৈ মই অলপ চিন্তিত হৈ পৰিছিলোঁ, কাৰণ ডেভিডে বহুত কম কথা কৈছিল। মই এতিয়া জানিছিলোঁ যে তেওঁ কেৱল মোক তেওঁৰ নিজৰ ছোৱালীজনীৰ বাবেহে বিয়া কৰাইছিল। বিয়াৰ আগতেও তেওঁ মোক কৈছিল যে মই মাত্ৰ তোমাৰ পৰা দুটা কথাৰ বাহিৰে আন একো নিবিচাৰোঁ। প্ৰথম কথা মোৰ ছোৱালীজনীৰ প্ৰতি দায়িত্বশীল হোৱা আৰু তাইক যত্ন লোৱা। দ্বিতীয়তে মোক কেতিয়াও প্ৰতাৰণা নকৰিবা। এই কথা কৈ তেওঁ মোক আনকি ভাবুকিও দিছিল, যদিহে তুমি আন পুৰুষৰ লগত সম্পৰ্ক স্থাপন কৰা তেন্তে মই তোমাক মাৰি পেলাম। মই ক'লোঁ তোমাৰ এই কথাবিলাকত মোৰ কোনো আপত্তি নাই। আমাৰ বিয়াৰ মাত্ৰ কেইমাহমান পাৰ হৈ গ'ল যেতিয়া মোৰ স্বামীয়ে কোনো গুৰুত্বপূৰ্ণ কামত বিদেশলৈ যাব লগা হ'ল, আৰু তাৰপিছত মোৰ স্বামীৰ পেহী আৰু তাইৰ ছোৱালীজনীয়ে মোৰ ওচৰলৈ আহি মোৰ লগত কথা পাতিবলৈ ধৰিলে। তেওঁলোকৰ মোৰ প্ৰতি থকা মনোভাৱ সলনি হৈ গৈছিল। এতিয়া তেওঁলোকে মোৰ লগত বহুত ভালকৈ কথা পাতিবলৈ ধৰিছিল। কিন্তু এদিন যেতিয়া পেহীয়ে মোৰ ৰুমলৈ আহিছিল তেতিয়া তেওঁৰ হাতত মোৰ কিছুমান ফটো আছিল। কিন্তু ফটোবোৰ দেখাৰ পিছত মই স্তম্ভিত হৈ পৰিলোঁ, কাৰণ ফটোবোৰত মই আছিলোঁ আন কোনোবা এজন মানুহৰ লগত অতি আপত্তিজনক পৰিস্থিতিত। কিন্তু সেই ফটোখন মোৰ নাছিল, কিন্তু মোৰ মুখখন সেই ফটোখনত লগোৱা হৈছিল। পেহীয়ে ক'লে যে তুমি এই সকলোবোৰ এৰি নিজৰ ঘৰলৈ গুচি যোৱা, নহ'লে আমি তোমাৰ স্বামীক এই সকলোবোৰ কথা কৈ দিম আৰু তাৰপিছত সি তোমাক আৰু তোমাৰ মাৰ লগত বহুত ডাঙৰ অন্যায় কৰিব। এই কথাবোৰ শুনি মোৰ বৰ ভয় লাগিছিল, কাৰণ মই জানিছিলোঁ যে মোৰ স্বামীয়ে মোক কৈছিল যে মই যাতে কেতিয়াও তেওঁক প্ৰতাৰণা নকৰোঁ, নহ'লে তাৰ পৰিণাম বহুত বেয়া হ'ব। মই এতিয়া ঘৰৰ মানুহবিলাকক বহুতো কাকতি মিনতি কৰিবলৈ ধৰিছিলোঁ, হাতযোৰ কৰি কৈছিলোঁ যে মোৰ লগত এনেকুৱা নকৰিব। মই সুখেৰে মোৰ স্বামীৰ লগত দিনবিলাক কটাই আছোঁ। আমাক শান্তিত থাকিবলৈ দিয়ক। আমাৰ পিছত লাগি নাথাকিব। আমাক আমাৰ মতে থাকিবলৈ দিয়ক। আপোনালোকে এতিয়া এই কণমানি ছোৱালীজনীৰ কথা ভাবক। মোৰ অবিহনেনো তাই কেনেকৈ জীয়াই থাকিব। কিন্তু তেওঁলোকে মোৰ একো কথাই নুশুনিলে আৰু মোক ঘৰৰ পৰা উলিয়াই দিলে আৰু কৈছিল যে মই যাতে এই ঠাইখন এৰি অন্য এখন ঠাইলৈ গুচি আহোঁ, নহ'লে তাৰ পৰিণাম বহুত ভয়ংকৰ হ'ব। মই মাৰ ঘৰলৈ আহি মাক সকলো কথা ক'লোঁ। তেতিয়া মায়ে ভয় খালে, আৰু কাৰণ তেওঁলোকৰ লগত যুদ্ধ কৰিবলৈ আমাৰ আগে পিছে কোনোৱেই নাছিল। লাহে লাহে মাৰ গাটো বেয়া হ'বলৈ আৰম্ভ কৰিবলৈ ধৰিলে, আৰু এদিন তেওঁ মোক এৰি থৈ গুচি গ'ল। মই নিজেই নিজকে সান্তনা দিলোঁ আৰু লাহে লাহে সাহস গোটাই আকৌ এটা চাকৰি বিচাৰিবলৈ ধৰিলোঁ, আৰু অৱশেষত মই মৃত ব্যক্তি ৰখা ৰুম এটা চাফা কৰাৰ কাম পাইছিলোঁ, আৰু আজি মোৰ লগত এইবোৰ ঘটনা ঘটি আছে। মই সেই মৃত ব্যক্তিজনক দেখি থতমত খালোঁ, কাৰণ মোৰ সন্মুখৰ বিচনাত বহি থকা মানুহজন মোৰ স্বামী বাহিৰে আন কোনোৱেই নাছিল। মই উশাহ বন্ধ হৈ তেওঁৰ সন্মুখত থিয় হৈ থাকোঁতে হঠাতে তেওঁ চকু মেলি মোৰ ফালে চালে। তেওঁৰ চকুৰ পৰা চকুলো বৈ আহিছিল, আৰু মই তেওঁৰ সন্মুখত নিমাত হৈ থিয় হৈ আছিলোঁ।
চকীদাৰজনে মোক দেখি হুলস্থুল কৰিছিল, কিন্তু মোৰ স্বামীয়ে চকুৰ আকাৰে তেওঁক বাহিৰলৈ ওলাই যাবলৈ কৈছিল। তাৰপিছত মোৰ স্বামীয়ে মোক তেওঁৰ ওচৰলৈ মাতিলে, গতিকে মই লাহে লাহে তেওঁৰ ওচৰলৈ গ'লোঁ। মই ভয়তে হেতা পৰি গৈছিলোঁ, কিন্তু তেওঁৰ কোমল মাতেৰে ক'লে, পেহীয়ে তোমাক ভাবুকি দিয়াৰ সময়ত তুমি কিয় ঘৰ এৰি পলাই আহিলা? তেওঁৰ কথা শুনি মই কান্দিবলৈ ধৰিলোঁ। তেওঁ আকৌ ক'লে যে তোমাৰ নিজৰ ওপৰত বিশ্বাস নাছিল নেকি? সেই সময়ত আপুনি মোক বিশ্বাস নকৰিলেহেঁতেন, আপুনি আপোনাৰ পেহীকহে বিশ্বাস কৰিলেহেঁতেন, কাৰণ তেওঁৰ হাতত মিছা প্ৰমাণ আছিল। তেতিয়া ডেভিডে ক'লে যে তুমি মোৰ পত্নী আৰু মই যদি তোমাক বিশ্বাস নকৰোঁ তেন্তে মই কাক বিশ্বাস কৰিম? মই তোমাৰ বিষয়ে সকলো জানি বুজি তোমাক বিয়া কৰাইছিলোঁ। সেইকাৰণেহে মই মোৰ ছোৱালীজনীক তোমাৰ হাতত তুলি দিছিলোঁ। যেতিয়া ডেভিডে মোক এই কথাবোৰ কৈ আছিল, মই তেতিয়া জোৰেৰে কান্দিবলৈ ধৰিছিলোঁ। লগতে মই সুধিছিলোঁ যে এই কথাবোৰ আপুনি কেনেকৈ গম পালে? তেতিয়া তেওঁ ক'লে যে মই যেতিয়া ঘৰলৈ উভতি আহিলোঁ তেতিয়া পেহীয়ে মোক তোমাৰ ফটোবোৰ দেখুৱাইছিল আৰু কৈছিল যে তুমি সেই ল'ৰাটোৰ লগত পলাই গ'লা। মই তেতিয়া গম পাইছিলোঁ যে এইবিলাক সকলো মিছা আছিল। মই প্ৰশ্ন ভৰা চকুৰে ডেভিডৰ ফালে চাই থাকিলোঁ। আপুনি যদি জানে তেওঁ মিছা কথা কৈছে তেন্তে আপুনি মোক কিয় বিচাৰি নাহিলে? ডেভিডে ক'লে, তুমি নিজকে নিৰ্দোষী বুলি এবাৰো প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিলা। সেইকাৰণে মই তোমাক কিয় বিচাৰিম? তোমাৰ ওপৰত তেতিয়া মোৰ বহুত খং উঠিছিল। এবাৰ হ'লেও যদি তুমি নিজৰ নিৰ্দোষিতা প্ৰমাণ কৰিবলৈ চেষ্টা কৰা হ'লে হয়তো আজি মোৰ এই দশা নহ'ল হয়। মোৰ চকুৰ পৰা চকুলো আৰু বেছি খৰকৈ ববলৈ ধৰিছিল। তাৰপিছত তেওঁ মোৰ চকু পানী নিজ হাতেৰে চাফা কৰিবলৈ ধৰিলে আৰু তেওঁ ক'লে যে তুমি অকলশৰীয়া নহয়, তোমাৰ স্বামী এতিয়াও জীয়াই আছে আৰু তোমাৰ লগত সদায় আছোঁ মই। তাৰপিছত মই তেওঁক সুধিলোঁ যে এইবোৰ কি হৈ আছে? আপোনাৰ এতিয়া এনেকুৱা অৱস্থা কেনেকৈ হ'ল? মোৰ স্বামীয়ে মোক ক'লে যে যিজন ডাক্তৰে তোমাক মুখ বন্ধ কৰি ৰাখিবৰ বাবে পইচা দিছিল সেই ডাক্তৰজন মোৰ দেউতাৰ বন্ধু আছিল। তেওঁ নোহোৱা হ'লে আজি মই জীয়াই নাথাকিলোঁ হয়। মোৰ পৰিয়ালৰ লোকে মোৰ সম্পত্তিৰ লোভত মোক মাৰি পেলাব বিচাৰিছিল। বহুতবাৰ তেওঁলোকে মোক আহাৰৰ লগত বিষ মিলোৱাৰ চেষ্টা কৰিছিল, কিন্তু ভগৱানৰ কৃপাত মই তেওঁলোকৰ পৰা নিৰাপদ হৈ আছোঁ। তাৰপিছত ডাক্তৰ আৰু মই এটা প্লেন বনালোঁ আৰু মই মৃত হোৱা বুলি মোৰ পৰিয়ালৰ সকলোকে জনাই দিলোঁ। তেওঁলোক সকলোৱে মই মৃত হোৱা বুলি গম পাইছিল। লগে লগে মই ডেভিডৰ বুকুত সোমাই কান্দিবলৈ ধৰিছিলোঁ। ইমান দিনে মই নিসংগতা আৰু ভয়ত দিন কটোৱাৰ পিছত আজি মই নিজকে নিৰাপদ অনুভৱ কৰিছিলোঁ। মই অন্তৰেৰে ডেভিডৰ সেৱা কৰিবলৈ আৰম্ভ কৰিলোঁ। মোক বন্ধ ৰাখিবলৈ টকা দিয়া ডাক্তৰজনো ডেভিডক আৰু মোক লগ কৰিবলৈ আহিছিল। যেতিয়া তেওঁ সত্যটো গম পালে যে মই ডেভিডৰ পত্নী, তেতিয়া তেওঁ বহুত আচৰিত হৈছিল। এতিয়া ডেভিড আৰু মই সেই চকীদাৰজনক ক'লোঁ যে তেওঁ আৰু ইয়ালৈ আহিবলৈ নালাগে। এতিয়া মই ডেভিডৰ ভালকৈ যত্ন ল'ম। মোৰ প্ৰকৃত প্ৰেম আৰু সাৱধানতাৰ বাবে ডেভিড কিছুদিনৰ ভিতৰতে সুস্থ হৈ উঠিল আৰু তাৰপিছত ডেভিডৰ পৰিয়ালে এই সকলোবোৰ দেখি আচৰিত হ'ল আৰু ডক্তৰজনে সাক্ষ্য দিয়াত ডেভিডৰ পৰিয়ালটো বৰ্তমান জেলত আছে। আমাক দেখাৰ লগে লগে এলিচ দৌৰি আহিছিল, কিন্তু তাইৰ মুখখন আগৰ দৰে সতেজ আৰু উজ্জ্বল নাছিল। হয়তো তাইক বহুত অত্যাচাৰ কৰা হৈছিল। মা আৰু দেউতা বুলি এলিচেও আমাক সাৱটি ধৰিলে। এতিয়া মই মোৰ ছোৱালী এলিচ আৰু মোৰ স্বামী ডেভিডৰ সৈতে এটা সুখী জীৱন কটাই আছোঁ। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। Have a nice day.